ছাত্ৰ ছাত্ৰীসকল তোমালোক আজি মই দশম শ্ৰেণীৰ সমান্তৰ প্ৰগতিৰ পাঠটোৰ অনুশীলনী 5.2 কেইটামান অংক কৰি দিম। অংককেইটা তোমালোকে মন দি চাবা, ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। এতিয়া মই পাঠটোলৈ যাওঁ। ইয়াত চোৱা, আমাৰ 5.2 অনুশীলনী তিনিটা অংক 13, 14, 15 কণ্টিনিউ অংককেইটা মই দি থোৱা আছোঁ। তোমালোকে পাঠ্যপুথিখনত চাবা, এই অংককেইটা আছে। এতিয়া প্ৰথম অংকটো আছে, তুমি চাবা ইয়াত চব। প্ৰথম অংকটো আছে কিমানটা 3 অংকযুক্ত সংখ্যা 7ৰে বিভাজ্য। গতিকে ইয়াত তোমালোকে 7ৰে বিভাজ্য সংখ্যাকেইটা উলিয়াব লাগিব, কিন্তু হ'ব লাগিব 3 অংকযুক্ত। 3 অংকযুক্ত তোমালোক কিমান হ'ব? 100 পৰা আমাৰ কি বুলি 999 এই সংখ্যাকেইটা হ'ব লাগিব মাজত 3টা অংক বিশিষ্ট সংখ্যা ওলাব লাগিব। গতিকে 7ৰে হৰণ যোৱা, 7ৰে যদি আমি হৰণ কৰিব লাগে তেতিয়াহ'লে 3টা অংকযুক্ত সংখ্যা হ'ব লাগিব। ইয়াত এটা কথা মন কৰিবা তোমালোকে যে 7ৰে প্ৰথমতে ইয়াৰ সৰু সংখ্যাটো প্ৰথমতে সৰুটো ওলাই ল'বা, তাৰপিছত তোমালোকে ডাঙৰটো ওলাই ল'বা। গতিকে 7ৰে বিভাজ্য। 7ৰে বিভাজ্য হ'লে তোমালোকে মন কৰিবা যে তোমালোকে অসুবিধা লাগে, তোমালোকে কি কৰিবা, এই 100ক তুমি 100 সংখ্যাটোক প্ৰথমতে কি কৰিবা, তোমালোকে 100 সংখ্যাটোক 7ৰে ডিভাইড কৰি দিবা। 7ৰে ডিভাইড কৰি চাবা কিমান হয় চাবা। 7 × 7, ইয়াত হ'ল আমাৰ 30। গতিকে আমাৰ 4 বাদ যাব, 28। 2 বাকী থাকিল। গতিকে ইয়াতে তোমালোকে গম পালা যে 100টোক সংখ্যাটো সম্পূৰ্ণ হৰণ যাব লাগিলে তোমাক 100ৰ পৰা কি বিয়োগ কৰিব? এই ভাজ্যৰ পৰা আমি ভাগশেষটো বিয়োগ কৰিম, ভাগশেষ 2 থাকিল। গতিকে তোমাৰ 100ৰ পৰা তোমালোকে 2 বিয়োগ কৰি ল'বা। গতিকে কি পাবা? 98। এইটোৰ পৰাই তোমালোকে উলিয়াই ল'ব পাৰিবা। এইটো 2টা অংক বিশিষ্ট সংখ্যা, গতিকে 2টা অংক বিশিষ্ট সংখ্যা হ'লেও 7ৰে হৰণ কৰিব লাগিলে তোমালোকে 98ক 7 যোগ কৰি দিয়া। কিমান পাবা? 105 পালা। 105টো আমাৰ কি হ'ল? 3টা অংক বিশিষ্ট সংখ্যা এটা। তোমালোকে প্ৰথম সংখ্যাটো পাই গ'লা যে 7ৰে বিভাজ্য। মই লিখি দিছোঁ, তোমালোকে লিখি দিছোঁ 7ৰে বিভাজ্য। ইয়াত লিখি লোৱা 7ৰে সলিউশ্যন নম্বৰ 1। আমাৰ হ'ল 13 হ'ব, এইটো 13 সংখ্যা। ইয়াত এতিয়া প্ৰথমতে কি কৰিবা? 7ৰে বিভাজ্য, 7ৰে বিভাজ্য 3 অংক বিশিষ্ট, 3টা অংক বিশিষ্ট খুলিব। 3টা অংক বিশিষ্ট তোমাৰ কি হ'ব? 3 অংক ইয়াত দিয়া আছে 3 অংক যুক্ত বা 3 অংক বিশিষ্ট বা 3 অংক যুক্ত দিলেও হ'ব। 3 অংক যুক্ত বা বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো হ'ব 105। এইটো তোমালোকে উলিয়াই ল'ব ফাৰ্ষ্ট। এতিয়া এইটো লোৱাৰ পিছত তোমালোকে চাবা, এতিয়া আমাৰ 999 আছে আমাৰ। তোমালোকে এতিয়া লিখা 999 আছে এতিয়া। গতিকে এইটো মুচি দিয়া। ইয়াতে এতিয়া তোমালোকে এইটো লোৱা, লাষ্টৰ সংখ্যা 999 আছে। 999ক তোমালোকে কি কৰিবা? 7ৰে হৰণ কৰি দিবা। ইয়াতো তুমি যদি 7ৰে হৰণ কৰি দিয়া, ইয়াক সম্পূৰ্ণ হৰণ যাবানে চাবা। 7ৰে হৰণ কৰি দিয়া, 7 × 7, ইয়াত 2 থাকিল। গতিকে 7 4 × 28, আকৌ তোমাৰ কি থাকিল? 1 9। এতিয়া আকৌ তুমি কেইবাৰ দিয়া? 1 থাকিল। গতিকে
তোমালোকে 3 বাৰ নাযাব গতিকে 2 বাৰ দিয়া 14 হ'ল 5 বাকি থাকিল এইটো কোৱা ভাগশেষ বুলি কয় ইয়াতো তোমালোকে কি হ'ল এতিয়া 999 এইটো সংখ্যাক যদি সম্পূৰ্ণ হাতেৰে হৰণ যাব লাগে তেতিয়াহ'লে এই বাকিখিনি আমি কি বা ভাগশেষটো মাইনাছ কৰি দিব গতিকে 999 পৰা তুমি 5টো বিয়োগ কৰি দিবা গতিকে আমাৰ কি হ'ব 994 গতিকে আমাৰ কি হ'ব 994 এই 994টো আটাইতকৈ ডাঙৰ সংখ্যা হ'ব যেটো হাতেৰে বিভাজ্য 3 অংকযুক্ত 3টা অংক আছে গতিকে তোমালোকে ইয়াত লিখি দিবা এতিয়া যে হাতেৰে বিভাজ্য 3 অংক বিশিষ্ট বা 3 অংক যুক্ত লিখিব পাৰিবা আপত্তি নাই 3 অংক যুক্ত ডাঙৰ সংখ্যাটো হ'ব 99 কি হ'ব 4 হ'ব গতিকে তোমালোক প্ৰথমে চাবা যে আমাৰ প্ৰথম সৰু সংখ্যাটো লৈ ল'বা যে 100 পৰা 99 ইয়াক হাতেৰে বিভাজ্য আটাইতকৈ সৰু সংখ্যাটো হ'ব 105 আৰু ইয়াৰ পিছত ডাঙৰ সংখ্যাটো হ'ব তোমাৰ 994 তাৰ পিছত এইটো এটা সমান্তৰ শ্ৰেণী হ'ব তুমি চাবা গতিকে আমাৰ হ'ব ইমান গতিকে আমাৰ প্ৰথমটো হ'ব এইটো হ'ব 105 যেহেতু আমি হাতেৰে বিভাজ্য আমাৰ ডিফাৰেন্সটো 7 কৈ যোগ কৰি গৈ থকা ইয়াৰ লগত তোমালোকে 7 যোগ কৰি দিয়া গতিকে 1 কি হ'ব 2 হ'ব ইয়াৰ 7 যোগ কৰি দিয়া ইয়াৰ 7 যোগ কৰা 1 কি হ'ব 9 হ'ব আপ টু কলৈকে যাব আমাৰ 994 গতিকে তোমালোকে হয়তো এইটো বুজি পাইছা গতিকে ই সমান্তৰ প্ৰগতিটোৰ ইমানৰ সমান্তৰ প্ৰগতি এটা সমান্তৰ প্ৰগতি হ'ব সমান্তৰ প্ৰগতিটোৰ পদ সংখ্যা আমি কি লওঁ পদ সংখ্যা কিমান উলিয়াব লাগিব ইয়াত চাবা তোমালোকে মন কৰিবা যে আমাৰ হাতেৰে বিভাজ্য 3টা অংক বিশিষ্ট সংখ্যা কিমানটা হ'ব সেইটোৱে আমি উলিয়াব লাগিব গতিকে তোমালোকে এতিয়া এইখিনি অংক তেনেকৈ কৰিবা এতিয়া ইয়াত প্ৰথম পদ তোমালোকে গম পা এইটো আমাৰ প্ৰথম পদ হ'ব এইটো সমান্তৰ প্ৰগতি হ'ব প্ৰথম পদটো কি হ'ব চাবা প্ৰথম পদ ইয়াত প্ৰথম পদ 105 তাৰপিছত চাবা এটা সাধাৰণ অন্তৰ কি হ'ব এইটোৰ পৰা বিয়োগ কৰি দিয়া 112 বিয়োগ 105 কি হ'ব 7 হ'ব এইখিনি তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া তোমালোকে কি লিখিব আমি ইয়াত কি পদ সংখ্যা ওলাব লাগিব তাৰমানে এনতম পদটো ওলাব লাগিব গতিকে আমি ইয়াত পদ সংখ্যা n পদ সংখ্যা n ধৰিলো আৰু an মানে শেষ পদ এইটোৱে আমাৰ লাগিব শেষ পদটো পদ সংখ্যা n আৰু শেষ পদ 994 শেষৰ পদ আছে এতিয়া ইয়াত চোৱা এতিয়া an তোমালোক an মানে কি লিখিব পাৰিবা a plus n minus 1
ডি এইটো তুমি এন লিখিব লাগিব সমান কিমান আছে আমাৰ 994 শেষটো শেষ পৰিমাণ আছে তে ইয়াত এ মানে কিমান পাইছে আমি এ মানে পাইছে 105 আমি এন টো উলিয়াব লাগিব ডি মানে সাধাৰণতে তোমালোকে পাইছা সাধাৰণতে 7 গতিকে আমি 7 বহালো 994 105 গতিকে এইটো আমি এফালে লৈ যাব পাৰোঁ 1052 গতিকে তোমালোকে পিছতে নিব পাৰিবা এটা পূৰণ কৰি দিয়া 7n minus 7 994 এতিয়া তুমি ইফালে কৰা 7 এইটো এফালে প্লাছ হৈ যাব 1 এইটো বিয়োগ কৰি দিব পাৰিবা গতিকে 105 গতিকে ইয়াত তুমি বিয়োগ কৰি দিয়া গতিকে 105 চোৱা মাইনাছ আছে -7 তে 15 8 ইয়াত 9 তোমাৰ 98 গতিকে ইয়াত তোমালোকে কি পাবা এইটো 98 পালা প্লাছ 7n 94 গতিকে এফালে তুমি 77n ৰাখি দিয়া 994 বিয়োগ 98 নিশ্চয় বুজি পাইছা প্লাছ আছে এফালে গৈছে গতিকে ইয়াতে কি কৰে এতিয়া 7n এতিয়া তোমালোকে কি কৰিবা 994 পৰা কি কৰিবা 98 বিয়োগ কৰি দিবা 98 বিয়োগ কৰিবা ইয়াতে হ'ব 14 এতিয়া হ'ব 6 হ'ল এটা আছে 8 এটা 9 আৰু এটা হ'ব 8 হ'ল 8 9 6 গতিকে তোমালোকে এতিয়া 7 এইটো হৰণ কৰি দিয়া এতিয়া মই ডাইৰেক্ট লিখিছো n মানে এইটো হ'ব 896/7 গতিকে 7 তোমালোকে হৰণ কৰি হৰণফল লিখা 7 হৰণ কৰি দিয়া কাক হৰণ কৰিবা এইটো 896 হৰণ কৰি দিয়া তে এবাৰ গ'ল 7 এতিয়া হৈ গ'ল 19 গতিকে 19 লিখিব 2 দিয়া দুবাৰ 14 ইয়াতে 5 7 8 গুণ 56 গতিকে এইখিনি মই হৰণ কৰি দেখাই দিলোঁ ইয়াত হ'ব 128 গতিকে তোমালোকে এতিয়া আমাৰ কি ওলাল কিমানটা 3 অংকযুক্ত অংক 7 হৰণ যাব গতিকে উত্তৰ হ'ব 128টা গতিকে তোমালোকে লিখি দিবা 128টা 128টা 3 অংকযুক্ত সংখ্যা 7ৰে বিভাজ্য হ'ব এইটো এনসাৰ হ'ব গতিকে তোমাক নিশ্চয় বুজি পালা যে এনেকুৱা অংক দিলে তোমাক কি কৰিবা প্ৰথমতে 3টা অংকযুক্ত সংখ্যা 7ৰে বিভাজ্য কৰিব 3টা অংকযুক্ত সংখ্যা তোমালোকৰ 100ৰ পৰা 999 তাৰ ভিতৰৰ সংখ্যা এটা ওলাব লাগিব প্ৰথমতে সৰু সংখ্যাটো লৈ ল'বা ফাৰ্ষ্ট 105 এই 105টো আটাইতকৈ সৰু সংখ্যা যিটো 7ৰে হৰণ যায় আৰু লাষ্ট সংখ্যাটো লৈ ল'বা সেইটো হ'ব 994 এও 7ৰে হৰণ যায় তাৰপিছত তোমালোকে 7 যোগ কৰি যোৱা এইটো সদায় শ্ৰেণী পাবা আৰু শ্ৰেণীটোৱে কি হ'ব এই সংখ্যা কেইটাই কি হ'ব যিখন সংখ্যা তালিকা হ'ব এই তালিকাখনে কি হ'ব সমান্তৰ প্ৰগতিৰ এটা হ'ব আৰু সেই সমান্তৰ প্ৰগতিৰ পদ সংখ্যাটো ওলাব পাৰিলে এই পদ সংখ্যাটো ওলাব লাগিব পদ সংখ্যা n সেই পদ সংখ্যাটো ওলালে এনৰ মানটো ওলালে তোমালোকে এনৰ মানটো ওলালে যিটো হ'ব 128টা তেনেকুৱা ধৰণৰ সংখ্যা হ'ব যিকেইটা 7ৰে হৰণ যায় 3 অংকযুক্ত গতিকে এইটো অংক হ'ল ইয়াৰ পিছতো চাবা নেক্সট তোমালোকে চাবা এইটো আছে 15 নম্বৰ ইয়াত তোমালোকে নিজে পাৰিবা এইটো এনৰ
কি মানৰ বাবে দিয়া আছে 63 65 67 আৰু এটা আছে 3 10 17 এই সমান্তৰাল প্ৰকৃতিৰ এনটম পদ সমান হ'ব গতিকে প্ৰথমতে কি কৰিব ইয়াৰ এনটম পদটো ওলাই লোৱা 63 63 65 67 ইমানৰ এনটম পদটো ওলাই লোৱা ইমানৰ এনটম পদ ওলাই লোৱা ইয়াত a মানে কি হ'ব 63 আৰু d মানে ওলাই লোৱা গতিকে এটো মানে বিয়োগ কৰি দিয়া 65 বিয়োগ 63 কি হ'ব 2 হ'ব আৰু ইয়াত আমি কি ওলাই লিব এনটম পদটো আমি ওলাই লম ইয়াত এতিয়া এনটম পদ ওলাই লম an ইয়াত ক্ষেত্ৰত an ইটো কি হ'ব আমি জানো যে a plus n minus 1 d ইয়াত a মান 63 n টো নাজানো d টো আমি 2 থাকিব ইয়াত 63 twice n বিয়োগ 2 আমাৰ থাকিব এফালে 61 প্লাস twice n এইটো হ'ব ইয়াৰ এই সংখ্যাটো আকৌ নেক্সট দিয়া আছে 3 10 17 ইমান এটা সমান্তৰাল প্ৰকৃতি ইমান এটা সমান্তৰাল প্ৰকৃতি প্ৰগতিৰ এইটো ইয়াতো ইমান এটা সমান্তৰাল প্ৰগতিৰ a মানে কি হ'ব 3 d টো উলাই লবা ইটো মানে বিয়োগ কৰি দিবা 10 বিয়োগ 3 7 এনটম পদটো উলাই লবা an a plus n minus 1 d a এর মান পাইছা এটা 3 n minus d মানে কিমান 7 এটা উলাই লবা 3 plus n minus এটো পূৰণ কৰি দিয়া 7n minus 7 গতিকে ইয়াত minus 4 plus 7n এটো উলাল এতিয়া according to question প্ৰশ্নমতে কি দিছে আমাক যে প্ৰশ্নমতে আমাক যিখিনি দিছে আমি কি লিখিলো প্ৰশ্নমতে according to question প্ৰশ্নমতে আমাক দিছে যে সমান্তৰাল প্ৰকৃতিৰ এনটম পদটা সমান ইয়াৰ এনটম পদ হ'ল এইটো 61 plus twice n সমান ইয়াৰ এনটম পদ হ'ল এইটো -4 plus 7n এইখিনি সব বুজি পাইছে তো গতিকে এইটো যেটো আমাৰ হ'ব এনটম পদ আৰু ইয়াটো এনটম পদ এই পদ দুটা আমাৰ কি হ'ব সমান হ'ব গতিকে এতিয়া আমি ইয়াৰ পৰাই n ৰ মানটো উলিয়াব লাগিব গতিকে n কেটা এফালে লৈ আহা twice n বিয়োগ 7n হ'ব -4 কৰা আৰু -61 প্লাস আছে বেলে হ'ব ইয়াত কি হ'ব -5n ইয়াত -65 মাইনাস মানে যিফালে উঠাই দিয়া 65 এটাকে n = হ'ব 65 by 5 13 বাৰ যাব গতিকে n ৰ মান বাবে ইমান সমান্তৰাল প্ৰকৃতিটা সমান হ'ব গতিকে n ৰ মান হ'ব 13 গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ পাঠটি আজি ইয়াতে সমাপ্ত কৰিলো